নমস্কাৰ মই অপূৰ্ব আপোনালোকৰ পৰৱৰ্তী স্থলজাৰ নিৰ্মলী স্বৰূপ বাস্তু কনচালটেণ্ট আৰু আজি জনাব বিচাৰিছোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি হ'ল 2024 চনৰ 3 এপ্ৰিল বুধবাৰ আৰু অসমীয়া লেখেৰে চতৰ আজি 20 দিন। আজি কৃষ্ণা নৱমী তিথি আৰু আজি যদি কোনোবা শিশুৰ জন্ম হয় তেওঁলোকৰ ৰাশি হ'ব মকৰ ৰাশি। এতিয়া প্ৰথমে আপোনালোকক জনাম যে 12টা ৰাশিৰ মেঘ ৰাশিৰ বিষয়ে আৰু মেঘ ৰাশিৰ বিষয়ে জনোৱাৰ আগত আপোনালোকক জনাওঁ আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ফেচবুকত চাইছে তেনেহ'লে পেজটো ফ'ল' কৰিব নাপাহৰিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি ভাল লাগে আপুনি শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি 12টা ৰাশিৰ প্ৰথম ৰাশিটো হ'ল মেঘ ৰাশিৰ বিষয়ে জনাইছোঁ। মেঘ ৰাশিৰ যিসকল জাতক জাতিকা আছে তেওঁলোকৰ আজি ভাল, অৰ্থাৎ তেওঁলোকৰ কৰ্মস্থানৰ যোগ আছে, কৰ্মস্থানৰ উন্নতিৰ যোগ আছে, কৰ্মস্থানৰ যিকোনো ক্ষেত্ৰতে ওপৰৱালাৰ পৰা আশীৰ্বাদ পোৱাৰ যোগ আছে। গতিকে আজি কিন্তু তেওঁলোকৰ কৰ্মস্থান ভাল, মান সন্মান প্ৰতিষ্ঠাৰ যোগ আছে। দ্বিতীয়তে যিসকলৰ বৃষ ৰাশি তেওঁলোকৰ ক্ষেত্ৰতো আজি ভাগ্যই লগ দিব। তেওঁলোকৰ ক্ষেত্ৰত পিতা দেউতাৰ যদি বেমাৰ আজাৰ হৈছিলে তেওঁলোকৰ ক্ষেত্ৰত লাভ হ'ব, বেমাৰ ভাল হ'ব আৰু তেওঁলোকৰ মনৰ আশা পূৰ হোৱাৰ আজি যোগ আছে। যিকোনো কাম শুভ কাম আৰম্ভ কৰিব পাৰে। যিসকলৰ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজি অলপ অশুভ যোগ আছে। গতিকে তেওঁলোকৰ ঘৰত টেনশ্যনত থাকিব, গতিকে হেল্থত অলপ গুৰুত্ব দিব লাগিব। যিসকলৰ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজি সংসাৰ ঠিকে থাকে চলিব আৰু বিশেষকৈ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত যদি চাওঁ তেনেহ'লে তেওঁলোকৰ ব্যৱসায়ত লাভ হোৱাৰ যোগ থাকে। যিসকলৰ সিংহ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো অলপ বেছি কচৰৎ কৰিব লাগিব আন দিনতকৈ। গতিকে তেওঁলোকে কোনো যদি শুভ কাম কৰিবলৈ বিচাৰিছে তেনেহ'লে আজি নকৰাই ভাল হ'ব। যদি আপোনাৰ ৰাশি কন্যা ৰাশি হয় তো তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল। আপুনি যদি শিক্ষাৰ্থী তেনেহ'লে আজি আপোনাৰ পঢ়া শুনাৰ দিশটো যদি অলপ চেষ্টা কৰে তেনেহ'লে ভাল হ'ব আৰু যদি আজিৰ দিনটোত পৰীক্ষা আছে তেনেহ'লে আপোনাৰ সেই পৰীক্ষাৰ ক্ষেত্ৰত কৃতকাৰ্য হোৱাৰ চান্স বহু গুণে বৃদ্ধি পায়। এডুকেশ্যন ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আজিৰ দিনটো শুভ। যদি আপোনাৰ তুলা ৰাশি হয় তেনেহ'লে আজিৰ দিনটোত আপুনি মাটি বাৰী সংক্ৰান্তৰ কিবা যদি কাম কৰিবলগীয়া আছে আজি কৰিব পাৰে। প্ৰপাৰ্টি যদি কিনিম বুলি ভাবিছে তেনেহ'লে কিনিব পাৰে। গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে শুভ হয়। যদি আপোনাৰ বৃশ্চিক ৰাশি হয় তো তেনেহ'লে আজি আপোনাৰ ক্ষেত্ৰত ককাই ভাইৰ লগত মিলা প্ৰীতি বৃদ্ধি পাব। আপুনি কোনো স্কিল লগত যদি জড়িত কাম কাজ কৰি আছে তেনেহ'লে সেই কামত আপুনি আজি পদোন্নতিৰ যোগ বা সেই কাম আপোনাৰ সুন্দৰভাৱে উপস্থাপন হোৱাৰ আপোনাৰ ভাল দিন চলে। গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল। যদি আপোনাৰ ধনু ৰাশি হয় তেনেহ'লে আপোনাৰ আৰ্থিক দিশটো ভাল হ'ব। বহুদিন যদি নোপোৱা পাবলগীয়া পইচাও যদি পোৱা নাছিলে আজিৰ দিনটো আপুনি পাবলগীয়া পইচা ঘূৰাই পাব। যিটো বহুদিন পোৱা নাছিলে সেই পইচা আপুনি ঘূৰাই পোৱাৰ যোগ থাকে। অৰ্থাৎ আজিৰ দিনটো আপোনাৰ কাৰণে ভাল। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে আজিৰ দিনটো ভাল যাব। গতিকে তেওঁলোকৰ ক্ষেত্ৰতো যদি নতুন কিবা কাম আৰম্ভ কৰিম বুলি ভাবিছে তেনেহ'লে আজিৰ দিনটো কৰিব পাৰে। যিসকল কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে আজিৰ দিনটো বৰ শুভ নহয়। তেওঁলোকৰ ক্ষেত্ৰত হস্পিটেলাইজৰ যোগ থাকে, অৰ্থাৎ বেমাৰ আজাৰ খা খৰচ থাকে আৰু তাৰোপৰি তেওঁলোকে দুখ পোৱাৰ যোগ থাকে। গতিকে তেওঁলোকে অলপ সাৱধান হ'ব লাগিব। আৰু যিসকলৰ মীন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰতো আজি লাভৱানৰ যুগ। গতিকে তেওঁলোকেও আজিৰ দিনটো লাভ হোৱাৰ ক্ষেত্ৰত তেওঁলোকে সফল হ'ব আৰু আজি তেওঁলোকৰ ক্ষেত্ৰত আৰু এটা কথা হয় যে তেওঁলোকে উপযুক্ত সন্মান পোৱাৰ যোগ থাকে। গতিকে এইখিনি হ'ল আজিৰ দিনটোৰ ৰাশিফল। প্ৰত্যেকটো ৰাশিৰ কথা ক'লোঁ, 12টা ৰাশিৰ। আপোনাৰ লগত ৰিজনেট যদি হৈছে তেনেহ'লে আপুনি মেছেজ কৰিব বা কমেণ্ট কৰিব আৰু বিভিন্ন জনলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ।